নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এতিয়া যেহেতু গৰম বন্ধ আমাৰ শিক্ষাগুৰুসকলৰ কিছুমানে ফুৰিব গৈছে বা কিছুমান ঘৰতে বিভিন্ন কামত জড়িত হৈ আছে। আমাৰ বিদ্যালয়ৰ ইউডাইছৰ কামখিনিও চলি আছে। অলৰেডি ইউডাইছৰ ষ্টুডেণ্ট মডিউলৰ প্ৰগ্ৰেছন এক্টিভিটি কামখিনি সমাপন হৈছে, কিন্তু প্ৰগ্ৰেছন এক্টিভিটিৰ কামখিনিৰ লগতে ইউডাইছৰ ষ্টুডেণ্ট প্ৰফাইল আপডেটৰ কামখিনি খোল খাইছে। এটা ষ্টুডেণ্টৰ প্ৰফাইল আপডেট কেনেকৈ কৰিব 25-26 শিক্ষাবৰ্ষৰ সেই বিষয়ে আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি আমাৰ মোবাইলত ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউল বুলি লিখি ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰাৰ লগে লগে আমাৰ এটা লিংক খোল খাব ষ্টুডেণ্ট মডিউল। সেই লিংকটোত ক্লিক কৰি আমি আমাৰ মোবাইলত বিদ্যালয়খনৰ ডাইচ কোডটো আৰু পাছৱৰ্ডটো লিখিবলৈ এটা সুবিধা দিব। তাতে কেপচাটো ভৰাই পেলাই আমি লগইন বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ বিদ্যালয়ৰ যিখন ডাইচ সেই ডাইচখন অলৰেডি খোল খাই যাব। আমাৰ প্ৰত্যেকখন বিদ্যালয়ৰ কাৰণে পাছৱৰ্ড থাকে, কেতিয়াবা আমাৰ ব্লক পাছৱৰ্ড বা ব্লক পাছৱৰ্ডৰ জৰিয়তে কৰিবলগীয়া হয়। যেহেতু আমাৰ স্কুল লগইনৰ পৰা আমি খুলিলে সুবিধা হয়। খোলাৰ লগে লগে আমাৰ মোবাইলত 25-26 আৰু 24-25 দুটা বৰ্ষৰ ডাইচখন আমাৰ ইয়াতে খোল খোৱা দেখুৱাব। আমি যেহেতু 25 আৰু 26ৰহে ষ্টুডেণ্টখিনিৰ মডিউল আপডেট দিব লাগে প্ৰফাইলটো, তেতিয়াহ'লে আমি 25 আৰু 26 শিক্ষাবৰ্ষৰ চুই দিম। তাত ক্লিক কৰি দিয়াৰ লগে লগে ছাইডত বাওঁ ছাইডে লিষ্ট অফ অল ষ্টুডেণ্ট বুলি এটা অপশ্যন আমি দেখা পাম। তাৰ তলতে এক্টিভ ষ্টুডেণ্টৰ লিষ্টখিনি আমি পাম। আৰু এক্টিভ ষ্টুডেণ্টখিনিত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ বিদ্যালয়ত থকা গোটেই ছাত্ৰ ছাত্ৰীখিনি ইয়াতে ওলাই যাব। আৰু আমাৰ যিটো ক্লাছত আমি চিলেক্ট কৰি পেলাই আগবাঢ়িব বিচাৰোঁ সেই ক্লাছটো ইয়াত চিলেক্ট কৰি দিয়াৰ লগে লগে তাৰ পিছতে ছাত্ৰ ছাত্ৰীখিনিৰ নাম আমি দেখা পাম। আপোনালোকে এই গোল চিনটোত দেখিছে নট ষ্টাৰ্টেড, মানে এই বিদ্যালয়খনত ষ্টুডেণ্ট প্ৰফাইল আৰম্ভ কৰাই নাই। এতিয়া আমি এই ষ্টুডেণ্টজনক আপডেট দিবলৈ যাওঁতে আমি ষ্টুডেণ্টজনৰ নেমটোত ক্লিক কৰি দিব লাগিব। নেমটো নীলা হৈ থাকিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে কেইবাটাও পেজ, কেইবাখন ফৰ্ম আচলতে খোল খাব। প্ৰতিখন ফৰ্মতে তথ্যখিনি ফিল আপ কৰাৰ পিছত তলত এনেকৈ ছেভ এণ্ড নেক্সট বুলি ওলাব। ছেভ কৰি দিয়াৰ লগে লগে নেক্সট পেজটো আগুৱাই যাব আৰু সেই নেক্সট পেজটোৰ পিছতে আমাৰ অ'কে বুলি ক'ব আৰু লাষ্টত নেক্সট ষ্টুডেণ্ট বুলি দেখা পাব। এনেকুৱা ধৰণে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে আগবাঢ়ি গৈ থাকিব বা আমাৰ ডাইছে সেইটো নিৰ্দেশনা দি গৈ থাকিব। এতিয়া আমি যিজন ছাত্ৰৰ ইয়াতে আপডেট দিছিলোঁ সেই ছাত্ৰজনৰ আপডেট হৈছে নে নাই সেইটো জানিবৰ কাৰণে পুনৰ যেতিয়া আমি এক্টিভ ষ্টুডেণ্টছৰ সেই ক্লাছৰ ছাত্ৰজনলৈকে যাম, যেতিয়া তাত দেখা পাব আমাৰ ছাত্ৰজনৰ এগেইনষ্টত য'ত আগতে নট ষ্টাৰ্টেড দেখাই আছিলে, এতিয়া সেইখিনি ঠাইত কমপ্লিটেড বুলি দেখা পাব। অৰ্থাৎ এই ছাত্ৰজনৰ প্ৰফাইলটো সম্পূৰ্ণ কৰা হৈছে বুলি আমি নিশ্চিত হ'ব পাৰোঁ। এনেধৰণে আমি ষ্টুডেণ্ট প্ৰফাইল ইউডাইছত আপডেট দিব পাৰোঁ। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।